মুখ্যমন্ত্ৰীয়ে জানিবলৈ বিচাৰে যে মই পাকিস্তানত গৈ 10 দিন কি কৰিলোঁ। মইতো এইখিনি কথা আগতেও কৈছোঁ কি মোৰ পৰিবাৰে প্ৰায় 1 বছৰ পাকিস্তানত কাম কৰিলে। আমাৰ নতুন নতুন বিয়া হ'ল, কামত তেওঁ পাকিস্তান গ'ল। যে মই তেখেতৰ লগত যাব নোৱাৰোঁ নেকি? মই অকলে যাবলৈ দিম? মই তেখেতৰ লগত গৈছোঁ চাবলৈ, কেনেদৰে আছিলা, ক'ত গৈছিলা, কেনেদৰে থাকিলা। অকলে এজন বাহিৰৰ পৰা, ইউৰোপৰ পৰা অহা, ইউকেৰ পৰা অহা, পাকিস্তান যেনেকুৱা দেশত কেনেদৰে তুমি 1 বছৰ কাটিলা ময়ো জানিবলৈ বিচাৰোঁ। ক'ত থাকিলা, ক'ত তোমাৰ বজাৰ, ক'ত তোমাৰ পাৰ্ক, ক'ত তুমি দোকান কৰা, দোকানৰ পৰা বস্তুখিনি কিনা। আৰু হয় আমি আগতে লাহোৰলৈ গ'লোঁ, পিছত গৈ মোৰ মন কৰিলে তক্ষশিলা যাবলৈ। তক্ষশিলা আমাৰ ভাৰতীয় চিভিলাইজেশ্যনৰ আমাৰ আটাইতকৈ প্ৰাচীন এটা ঠাইত, আৰ্কিঅলজিকেল ঠাইত। মোৰ মন কৰিলে তক্ষশিলা যাবলৈ। আৰু নিয়ম অনুসৰি আমি যদি বেলেগ ঠাইলৈ যাবলৈ বিচাৰোঁ, এইটো এটা নিয়ম দেই, যে পাকিস্তানৰ পৰা কোনোবা ইয়াত আহিলে বা ইয়াৰ পৰা যদি কোনোবা পাকিস্তানলৈ গ'লে ক'ত ক'ত যাবা তুমি আগতে কৈ দিব লাগিব। আমি যেনেকৈ ইয়াৰ পৰা থাইলেণ্ডলৈ যাওঁ, এটা ভিজা হ'লেই হ'ল আৰু গোটেই থাইলেণ্ড ভ্ৰমণ কৰিব পাৰোঁ, সেইটো নিয়ম ইয়াত নহয়। কোনোবা পাকিস্তানৰ পৰা ভাৰত আহিলে ক'ব লাগিব কোনখন চহৰলৈ যাবা, চহৰ হিচাপে পাৰ্মিশ্যন ল'ব লাগিব। আৰু একেৰাহে আমি যেতিয়া তালৈ যাওঁ আমি চহৰ হিচাপে ক'ব লাগিব যে কোনটো চহৰত আমি থাকিম। তো প্ৰথম লাহোৰ, পিছত মন কৰিলে তক্ষশিলা, ইছলামাবাদত তাই কাম কৰিলে, অফিচ তাত আছে। গ'লোঁ মই তেখেতৰ লগত, বিচাৰিলোঁ অনুমতি। গোটেইখিনি তথ্যটো যেতিয়া আমি ঘূৰি আহিলোঁ, সাংসদ হ'লোঁ, সেই পাছপৰ্টৰ ডিটেইলছটো আমি মোদী চৰকাৰক দি দিলোঁ। মোদী চৰকাৰটো নিজে ষ্টেম্পবোৰ চোৱা নাই নেকি যে ক'ত ক'ত গৈছে? 2014তে গম পাই গ'ল। মোদী চৰকাৰতো কোনো আপত্তি নাই, মোদী চৰকাৰতো কোনো প্ৰশ্ন নাই। আৰু এটা কথা, এই যে যোৱাকালি মুখ্যমন্ত্ৰীয়ে যে সুধি আছে ক'ত গ'ল, 10 দিন ক'ত গ'ল, আমাক জনাব লাগিব। আপুনি বুজি পাওক কিমান চিৰিয়াছ SIT এবাৰো মোৰ ওচৰত আহি এই প্ৰশ্নটো নুসুধিলে। SIT মুখ্যমন্ত্ৰীৰ মূল প্ৰশ্ন, বিজেপি দলৰ মূল প্ৰশ্ন, ক'ত গ'ল, এই 10 দিন ক'ত গ'ল? SIT মোৰ ওচৰত আহি সেই প্ৰশ্নটো মোক নুসুধিলে। মইতো জবাব দিবলৈ ৰেডি আছিলোঁ। এই প্ৰশ্নটো SIT মোৰ ওচৰত আহি নুসুধিলে কিয়?